हेलो गाइस वेलकम टू माय आवर चैनल एसएम ब्लॉग्स আপোনালোকক এসএম ব্লগছলৈ স্বাগতম। আজি আমি যাবলৈ ওলাইছো দেওপানী বৰশিলাৰ দুৰ্গা মন্দিৰলৈ। তেনেহলে আজি আমি যাবলৈ ওলাইছো দেওপানী দুৰ্গা মন্দিৰ। আপোনালোকক আমি দেওপানী দুৰ্গা মন্দিৰ দৰ্শন কৰাম। তাৰ আগতে আজি আপোনাক আমাৰ সঞ্জীৱ মাহাতোৱে যি কয় তাৰ বিষয়ে আপোনালোকক জনাবলৈ মই অনুৰোধ জনাইছো। ওয়েলকাম গাইজ এসএম ব্লগ সঞ্জীৱ মাহাতো আজি নতুন ভিডিঅ' আপোনালোকলৈ লৈ আহিছে এসএম ব্লগছ আসাম মাৰিলে আপোনালোকে ইউটিউব চেনেলটো পাব। আপোনালোকক সদায় এটা ভিডিঅ' আমি দি আছোঁ আৰু দি যাম আপোনালোকৰ আশীৰ্বাদত। গতিকে এতিয়া আমি আহি আছোঁ বৰশিলা। যিহেতু আমাৰ বন্ধু বিশ্বজিৎ মজুমদাৰ ডাঙৰীয়াই ক'লে বোলে বৰ ভাল ডাঙৰ দুৰ্গা মন্দিৰ আছে, গতিকে দুৰ্গা মন্দিৰত আমি যাবলৈ গৈ আছোঁ। আৰু অসমৰ আমাৰ যিসকল বন্ধু আছে, মোৰ আমাৰ ইউটিউবৰ বন্ধুসকল আছে বা বাহিৰত যিমান বন্ধু আছে সকলোকে দেখুৱাব বিচাৰিছোঁ আমাৰ দুৰ্গা মাৰ মন্দিৰ কেনেকুৱা কি আমাৰ বৰশিলাত আছে। গতিকে আপোনালোকে চাই থাকক, ফ'ল' কৰক। আমি গৈ আছোঁ আৰু আপোনালোকে আশেষ আশীৰ্বাদ দিব আৰু আপোনালোকৰ আশেষ আমাৰ চেনেলটোক আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, চেনেলটোক শ্বেয়াৰ কৰিব, যিমান পাৰে যিমান কমেণ্ট কৰিব, যাৰ পৰা আপোনালোকে মনোবল জগাব, যাৰ ক্ষেত্ৰত আমি আৰু আগন্তুক ভাল ভাল ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবঢ়াই যাবলৈ আগবাঢ়ি যাম। ধন্যবাদ। হেল্ল' গাইজ, তেতিয়াহ'লে আমি আপোনালোকক কৈছোঁ যে আমি দুৰ্গা মন্দিৰ দেখুৱাম আপোনালোকক বৰশিলাৰ। এতিয়া আমি উপস্থিত শ্ৰী শ্ৰী নৱদুৰ্গা ধাম স্থাপিত 2014 চন বৰশিলা শিৱসাগৰ। দাতা দুৰ্গা দেৱী আৰু সুৰজ্যমল চাহেৱালা চেৰিটেবল ষ্টাফ। তেতিয়াহ'লে আপোনালোকক আমি আজি দেখুৱাম নৱদুৰ্গা ধাম। তো আমি আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ আৰু আগবাঢ়ি যাম নৱদুৰ্গা ধামলৈ। আহক। शेरा वाली तेरा शेर आ गया अपने खून से नहलाने तेरा बेटा आ गया माँ शेरा वाली तेरा शेर आ गया अपने खून से नहलाने तेरा बेटा आ गया আমি দেখুৱাম যে যি দুৰ্গা দেৱী মন্দিৰ, এই দুৰ্গা মন্দিৰ আপোনালোকৰ বৰশিলা আমি দেখুৱাম। তাৰ আগতে আপুনি আপোনাৰ চাৰিওকাষৰ বেৰৰ যি যি উপস্থিত আছে এই বস্তুবোৰ আপোনালোকক দেখুৱাবলৈ আমি আগবাঢ়ি গৈছোঁ। আমাৰ কেমেৰামেনক অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু যিসকল দাতা তেওঁলোক যে দিছিলে ইয়াত আহক আপুনি, তেওঁলোককো আমি দেখুৱাম। তেওঁলোকৰ দাতা দুজনৰ নাম আমি উল্লেখ কৰিব লাগিব। আহক আপুনি আহক। আপোনালোক আমি যিসকল দাতা তেওঁলোকৰ আপোনালোকৰ প্ৰতিমূৰ্তি আপোনালোকৰ ওচৰত আমি ইয়াত দাঙি ধৰিম। তেওঁলোকৰ প্ৰতিমূৰ্তি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। এয়া লিখা আছে, আপোনালোকে দেখিছে স্বৰ্গীয় সুৰজমল চেৱালা। এয়া স্বৰ্গীয় সুৰজমল চেৱালা আৰু স্বৰ্গীয় দুৰ্গা দেৱী চেৱালা। এই দুয়োগৰাকীয়ে এই দুৰ্গা মাৰ মন্দিৰ ভাগি তেওঁলোকে উচৰ্গা কৰিছে আৰু উচৰ্গা কৰিছিল। গতিকে এই দুজনৰ ফটো ইয়াত প্ৰতিচ্ছবি ইয়াত থৈ দিয়া হৈছে। গতিকে এই দুজনে হওক। আপোনালোকক আমি দেখুৱাম যি আমাৰ দুৰ্গা দেৱী মন্দিৰ আছে, সেই মন্দিৰ ভাগি আপোনালোকক আমি দেখুৱাম। আমি গৰ্ভগৃহৰ ভিতৰলৈ যাব নোৱাৰা কাৰণে বৰ্তমানে এতিয়া নৱৰাত্ৰি পাৰ হৈ গৈছে, সেইকাৰণে আমাৰ দুৰ্গা দেৱী মন্দিৰ বন্ধ কৰি দেখুৱাম। সেইকাৰণে আপোনালোকক আমি যিমান পাৰোঁ ইয়াক জুম কৰি দেখুৱাম। আহক।
আপোনালোকে দেখিছে মা দুৰ্গাৰ প্ৰতিমূৰ্তি বৰ্তমান আমাৰ এই গ্ৰিলত তলা লাগি আছে সেইকাৰণে আমি ভিতৰলৈ যাব নোৱাৰোঁ তথাপিও আমি আপোনাক ইয়াৰ ফাকে যিমান পাৰোঁ আপোনাক জুম কৰি আপোনালোকক দেখুৱাবলৈ মই বিচাৰিছোঁ এয়া হৈছে আমাৰ মা দুৰ্গা বিপদ নাচিনী মা দুৰ্গা এয়া আপোনালোকক দেখুৱাই আছোঁ মা দুৰ্গাৰ প্ৰতিচ্ছবি এয়া আমাৰ মা দুৰ্গা এয়াই মা দুৰ্গা আৰু এয়াই মা দুৰ্গাৰ মন্দিৰৰ চাৰিবেৰ আপোনালোকক আমি দেখুওৱা লৈছোঁ এয়াই গৰ্ভগৃহ আৰু গৰ্ভগৃহৰ ভিতৰত আপোনালোকক আমি দেখুৱালোঁ এয়া হৈছে মা দুৰ্গাৰ প্ৰতিমূৰ্তি আৰু এতিয়া আমি মা দুৰ্গাৰ যি চাৰিওফালৰ দৃশ্য সেই দৃশ্য আপোনালোকক ওপৰৰ ফালৰ পৰা আমি দেখাবলৈ চেষ্টা কৰিছোঁ এয়া আপোনালোকে দেখিবলৈ পাইছে এয়া মা দুৰ্গাৰ চাৰিবেৰৰ দৃশ্য আহক আপোনালোকে ইফালে মই দেখুৱাই আমি এতিয়া অকণমান মনোৰঞ্জনৰ কাৰণে আপোনালোকক দেখুৱাব বিচাৰিছোঁ মই কেমেৰামেনক তললৈ আহিবলৈ অনুৰোধ জনাইছোঁ আহক আপোনালোকে চব এয়া মা দুৰ্গা আমাৰ ল'ৰা ছোৱালী ইয়াত মনোৰঞ্জন কৰিবলৈ মানে সেইকাৰণে আপোনালোকে ইয়াত পাৰ্কটো বনাই দিয়া হৈছে এইটো সৰু ল'ৰা ছোৱালী খেলা পাৰ্ক সৰু ল'ৰা জ্বলি আছে উচলা হওক আপুনি এয়া আমি ইয়াতে বহি অকণমান জুলিবলৈ চেষ্টা কৰিম ধূপ পানী কৰিবি বহুত দিন জোলা নাই আমি জপে নিদিবি তাহাঁতক নামিবলৈ গুচি দিছোঁ এয়া দেখিছে আমি অকণমান জুলিবলৈ চেষ্টা কৰিছোঁ ইয়াত এইটো অকণমান মই জুলি চাওঁচোন কেনেকৈ লাগে হয় নাই এই মই অকণমান জুলি চাইছোঁ দেই ৰাইজ গাইছ মই অকণমান জুলি চাইছোঁ ভাল লাগিছে কিন্তু দেই বহুত আনন্দ আইঐ মই অকণমান থিয় হৈ জুলিবলৈ বিচাৰিছোঁ ভৰি চৰি ভাঙিবলৈও আছে আকৌ চাপাইছ বেটা জোলা আমাক অকণমান জোলা বৰ ধুনীয়া লাগিছে দেই মই থিয় হ'লে ভয় লাগিছে মই পৰি যাম বুলি মই থিয় হৈ চাওঁ ৰ কেনেকুৱা লাগে ময়ো থিয় হৈ দিছোঁ দেখিছে আমি জুলিছোঁ মজা দেখিছে ন ওচৰ আমি অকণমান জুলি দেখাইছোঁ প্ৰেক্টিচ কৰিছে আমাৰ মজুমদাৰে অলপ মই পিছে গৈ আছোঁ এনেকৈ কৰে শিকিব লাগিব হ'ব ভাগৰিলোঁ আমি এইফালে অকণমান যাব বিচাৰিছোঁ দেখিলে আমি এতিয়া বৰ্তমান মনোৰঞ্জন কৰিলোঁ তো গাইজ আপোনালোকক আজি আমি নৱদুৰ্গা দেৱী ধাম দেখুৱালোঁ বৰচিলাৰ এতিয়া আমি আমাৰ চেনেলৰ পৰা বিদায় ল'ব বিচাৰিম তাৰ আগতে আপোনালোকক যি নৱদুৰ্গা ধাম দেখালোঁ তাৰ প্ৰতি আপোনালোকে এভাগী সেৱা জনাব ৰাইজৰ মনোকামনা পূৰ্ণ হ'ব কিন্তু আজি আমাৰ এই চেনেলটোক আপোনালোকে SM ব্লগছক লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যাৰ বাবে আপোনালোকক আশা ৰাখিলোঁ আৰু আমাৰ মনোবল জগাই যাব ইয়াতকৈও আমি ভাল ভাল ভিডিঅ' যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আমাৰ এতিয়া সঞ্জীৱ বাহাদুৰে যি কয় তাৰ বিষয়ে আমি দুআষাৰ তেওঁৰ আপোনালোকক আগবঢ়াবলৈ বিচাৰিছোঁ আজি আমি বৰচিলা আমি এই ঠাইত আহি উপস্থিত হ'লোঁ আজি আমি চাইৱালা মানে যি তেওঁ ডনেট কৰিছে দুৰ্গা মন্দিৰ অকণ দেখুৱাওকচোন আপুনি এয়া হৈছে আমাৰ বৰচিলা দুৰ্গা মন্দিৰ গতিকে গাইজ আমাৰ SM ব্লগছ আমাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকক সকলোকে
দুৰ্গা মাই শ্ৰী চৰণত ধৰি আমি আশেষ আশীৰ্বাদ ল'লোঁ। আপোনালোককো ভগৱানে দুৰ্গা মায়ে আশীৰ্বাদ দিয়ক। আৰু আপোনালোকে আমাৰ এই চেনেলটো কেনে পাইছে, কিবা ভুল হৈছে আপোনালোকে কমেণ্টৰ সহায়ত আমাক জনাব। আৰু আমাৰ মানুহ মাত্ৰা ভুল হয়, কিবা যদি আমাৰ ভুল হৈছে আপোনালোকে আমাক জনাই দিব, আমি শুধৰণি কৰিবলৈ চেষ্টা কৰিম। গতিকে সকলো মোৰ ইউটিউব চেনেলৰ মোৰ নিজৰ যি গাইজ মোৰ ফ্ৰেণ্ড আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিলৈ আমি ইউটিউব চেনেল ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।